হাই ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নতুন এটা ভিডিঅ'। আজি আপোনালোকক দেখাব বিচাৰিছোঁ মাৰুতি ৰিটছ 2010 মডেলৰ গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীখন। টপ মডেলৰ গাড়ী, এল'ই হুইল লাগি আছে, কোম্পানী ভিটেড এল'ই হুইল। গাড়ীখনৰ দাম মাত্ৰ 1,70,000 টকা আৰু গাড়ীখন আপোনালোকে কেছত ল'ব লাগিব, গাড়ীখন ফাইনেন্স নহ'ব। টায়াৰবিলাক নতুন হৈ আছে, চাব পাৰে। ইণ্টেৰিয়ৰখিনি চাওক এবাৰ, চব কোম্পানী ফিটেড হয় আৰু এয়াৰ বেগো পাব, যিহেতু এইখন টপ মডেল হয়। চিট কভাৰ নতুন, ৰিটছৰ চিট কভাৰ লাগি আছে। ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইখিনি আমি কৰি দিম, তাৰ বাবে আপোনালোকে এক্সট্ৰা একো দিব নালাগে। আপোনালোকে ইঞ্জিনটো এবাৰ চাই ল'ব। পেট্ৰলৰ ইঞ্জিন, মুন মটৰ্ছৰ আৰু কেইখনমান গাড়ী আছে। এইখন এখন গাড়ী ইনোভা 2010 মডেলৰ হয়। গাড়ীখনৰ দাম মাত্ৰ 3,70,000 টকা আৰু গাড়ীখন আপোনালোকে কেছত ল'ব লাগিব, ফাইনেন্স নহ'ব, যিহেতু 2010 মডেল, ফাইনেন্স নহ'ব। ইয়নো ল'ব পাৰিব, ইয়ন আছে কেইখনমান, চিলভাৰ কালাৰ ইয়ন, আৰু এইফালে আছে আপোনাৰ ব্লু কালাৰ, নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ।